প্রস্তুত হইব পাইছেনে এটো এয়া এটো কি বাৰু ককচোন নামটো দেই কোনে কোনে জানে নামটো কব বেয়াই হৈ গৈছে ফ্ৰিজতে থলো এয়া ঘৰৰ পৰা দি পঠাইছিলে মোক ফ্ৰিজতে থলো একে সময় নাপালো এখিনি উলিয়াবলে এয়া উলিয়াইছো অকন অকন এয়া বেয়া হৈ গৈছেগে এয়া একিটা কি বাৰু আৰু কেটামান সৰু সৰু টিকলা টিকলাও আছে দেই মৰম লগা এইকিটা কি বস্তু আপোনালোকে কিন্তু মোক কমেন্টছ কৰি ক'ব লাগিব মই কৈ নিদু কিন্তু কোনে কোনে খাই পাইছে এইকিটা বস্তু ক'ব লাগিব দেই দেখিছেনে এইকিটা ইমান মৰম লগা এইকিটা কি বাৰু কওকচোন এইকিটা কি হয় আৰু এইটো কি হয় জনাব দেই বৰ ধুনীয়া কিন্তু এইকিটা বস্তু কি মৰম লাগিছে দেখিবলৈ এইকিটা হয়নে এয়া আৰু মই এইকিটা এতিয়া কাটিম আপোনালোকক দেখাই আছো দেই কাটি হৈ গ'ল দেই দেখিছেনে কেনেকৈ কাটি লৈছো এয়া এক পিস কৈ ধুনীয়াকৈ এয়া কাটি লৈছো এয়া ধুনীয়াকৈ কাটি ললো কি বস্তু আপোনালোকে ক'ব লাগিব কিন্তু আৰু ইয়াৰ অলপ মই আচাৰ বনাম আৰু অলপ থৈ দিম অলপ কিন্তু আচাৰ বনাম ইয়াৰ মই আৰু অলপখিনি থৈ দিম এতিয়া মই গৈ এয়া ধুনীয়াকৈ ৰ'দত দিম দেখিলে এইটো অকণ বেয়া হৈছেগে মানে বহুত দিন হ'লতো আনি থৈ দিছিলো ঘৰৰ পৰা অনা গতিকে দি পঠাইছিলে মায়ে ইয়া গতিকে অকমান হেৰি হৈছে ৰংটো মানে লেলি যোৱা নিচিনা হৈছে ইয়া কিন্তু এইটো বৰ ধুনীয়া হৈ আছে দেখিছেনে এইটো কালাৰটো ধুনীয়া হৈ আছে ইয়া এই চাৰিখন থালত ধুনীয়াকৈ কাটি পেলাই ৰেডি কৰি লৈছো এতিয়া ৰ'দত দি দিমগে ৰ'দত শুকাব লাগিব অলপমান দিন তেতিয়া ভাল হ'ব কিন্তু আচাৰৰ কাৰণে মই বেছি নুশুকুৱাও বাৰু দেই এয়া এইটো কি বস্তু আপোনালোকে কিন্তু মোক কমেন্টছ কৰি জনাব দেই এইটো কি বস্তু গতিকে বুজিলেনে এইটো কি তৈয়াৰ কৰি আছো আপোনালোকে যদি এই বস্তু এই বিধৰ নাম জানে এই ফলটোৰ নাম জানে মোক কিন্তু জনাব দেই কমেন্টছ কৰি কোনে কোনে জানে বাৰু তাৰে প্ৰমাণটো চাওঁ জানেই চাগে বাৰু বহুতে আমাৰ অসমীয়া মানুহটো জানেই আৰু এইটো কি টেঙা গতিকে আপোনালোকেও যদি জানে কোনে কোনে খাইছে গতিকে মোক এইটোত কমেন্টছ কৰি ধুনীয়াকৈ জনাব দেই আৰু এইখিনি মই এতিয়া ৰ'দলৈ লৈ যাওঁ বাকি আপোনালোকক কেনেকৈ কি কৰিলো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম দেই আৰু এইকিটাৰ নামো ক'ব লাগিব দেই এইকিটা কি দেখিছেনে মান ধুনীয়া ধুনীয়া হয়নে কি বাৰু এইকিটা কোনে ক'ব পাৰিব দেই আজি ভিডিঅ'টোত কিন্তু মই ইয়াৰ নামটোহে ক'বলৈ কৰিছো এইটো কি ফল এইটো নামটো ক'ব লাগিব মান ধুনীয়া দেখিবলৈ এইকিটা মই দাইলত দি খাম কম যে এইটো আচাৰ বনাবলৈ নহ'ব আৰু এইটো দাইলত দি খাম এইটো আমাৰ ভিন্দহঁতৰ তাত বহুত আছে গছ আছে এইটোৰ গতিকে এইটো কিন্তু খুব ধুনীয়া হয় পকি গ'লে যে ৰঙা হৈ যায় ইমান ভাল লাগে এইটো এতিয়া কেঁচা এইটো দেখিছেনে দেই এইটো কিন্তু নাম ক'ব লাগিব আপোনালোকে এইটো এয়া